এই মুহূর্তে জানাই আছো এটা ব্রেকিং নিউজ। ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ তথা AIUD প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। হুজাইৰ বৰডংকি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত কৰিলে ভোটদান। ভোট কেন্দ্ৰত বদৰুদ্দিনৰ সৈতে উপস্থিত থাকিল ভাতৃ শ্ৰীৰাজ উদ্দিন আজমল। সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক তোলা ধৰা বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন এটা মুদ্ৰাৰ এপিঠি সিপিঠি বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ। এতিয়া মই এটাই আহ্বান জনাইছো বোলে ভোটৰ কাৰণে খালি যাব নালাগে। যদি আপুনি মুছলমান হ'ব দিল থেকে না দিল সে एक्सेप्ट करो ना, कलमा पढ़ो ला इलाहा इल्लल्लाह मुहम्मद रसूलुल्लाह। मुसलमान मैं आपको सपोर्ट দি দিব। আর যদি এইটো নহয় তো ড্রামা কৰিব নালাগে। আমাৰ দেশৰ মানুহ বুধাই নহয়, হিন্দু ভাইসকল বুধাই নহয়। মই তাৰ ওপৰত খং কৰি কৈছো, যদি এনেকুৱা হয় এইটো মুছলমান হৈ গৈছে। এতিয়া পৰ্দত বলে কিয় মুছলমান হিন্দু মানুহৰ ভোট দিব? আমাৰ গগৈ কিয় দিব? দিবই নালাগে। অখিল গগৈ কিয় দিব? দিব নালাগে। এইটো মই কৈছো ইনসাল্ট কৰি কৈছো। ওকে স্যার, দেখা গৈছে যে আপোনালোকে তিনিটা সমষ্টি পাৰ্টি দিছে, তিনিটা সমষ্টি আপোনালোকে জয় নিশ্চিত। ইনশাআল্লাহ।